So hello everyone, welcome to Impact Career Tutorials. পুনৰবাৰ আপোনালোকক স্বাগত জনাইছো এটা নতুন সেশনলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰিজনিংৰ এটা ইম্পৰ্টেন্ট পাৰ্ট যেটো এক্সাম পইণ্ট অফ ভিউ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হয় হেতু হৈছে আপোনাৰ ক্যাৰেক্টাৰ পাজল। আৰু ইয়াৰ পৰা যথেষ্টখিনি কোৱেশ্যনছ অহা দেখা যায় সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মই আপোনালোকক এটা কোৱেশ্যন দিম, শেষত সকলোৱে আনসাৰটো দিবলৈ নাপাহৰিব। বলকে ভিডিওটো আৰম্ভ কৰো। প্ৰথম কোৱেশ্যনটো চাব আপোনালোকে হয়তো সকলোৱে আগতে যেতে ফেসবুক চলাই আছিল ন এনেকুৱা ধৰণৰ ডায়াগ্ৰাম বিলাক আপোনালোকে দেখে চাগে ন এনেকুৱা ধৰণৰ আপোনালোকৰ পোষ্ট বিলাক শেয়াৰ হৈ থাকে খুব আৰু সো আজি আমি আপোনালোকৰ মাজলৈ তেনেকুৱা ধৰণৰ কিছুমান কোৱেশ্যন লৈ আহিছো সেই কোৱেশ্যন কেইটা চাব ইয়াৰে কৈছে যে 6 হয় নে কি কৈছে আপোনাৰ 6 ৰ পৰা কি হ'ব পাৰে 4 হ'ব পাৰে আৰু 4 ৰ পৰা 8 হ'ব পাৰে আৰু 20 ঠিক আছে ইয়াৰ আপুনি এটা কাম কৰিব পাৰে যে জেনেকে নহক যোগ বিয়োগ কৰি ইয়াৰ আনসাৰটো উলিয়াব লাগে নহলে যোগ কৰিব লাগিব নহলে বিয়োগ কৰিব লাগিব নহলে পূৰণ কৰিব লাগিব নহলে হৰণ কৰিব লাগিব এই গুটেই গিটাৰ ভিতৰত আপোনালোকে এটা কৰিব লাগিব আৰু তাতকৈ যদি আপোনালোক নোলায় আটাইবোৰ কৰাৰ পিছত যদি আপোনালোক নোলায় তেতিয়া এটা কাম কৰিব পাৰে তেতিয়া স্কয়াৰ ট্ৰিক্স লাগি থাকিব পাৰে বা কিউব ৰুট লাগি থাকিব পাৰে এই আটাইবোৰৰ ভিতৰত যদি ট্ৰাই কৰি চাই তেতিয়াও যদি নোলায় তেতিয়া আপোনালোকে কৰিব এই আটাইকেইটা প্লাস কৰাৰ ভিতৰত যিকোনো এটা ডিজিট ওলাব সেম এটো ডিজিটও আপোনাৰ যদি গুটেইকেইটা প্লাস কৰাৰ ভিতৰত যদি আপোনাৰ 20 ওলালে ঠিক আছে সেম ইয়াটো আপোনালোকৰ 20 ওলাব আৰু সেম ইয়াটো আপোনাৰ 20 ওলাব ঠিক আছে হেতু কথা মনত ৰাখিব ঠিক আছে ইয়াৰ ট্ৰিক্স হেতুৱে হয় আৰু ইয়াৰ কোৱেশ্যনটো চাও আছো এটা কৈছে 6 4 8 এই আটাইকেইটা আপোনালোকে মাল্টিপল কৰিবটো নোৱাৰে মাল্টিপল কৰিলে বহুত ডাঙৰ হৈ যাব হয় না আৰু ডিভাইডেড কৰিবটো নোৱাৰে ডিভাইডেড কৰিলে আপোনাৰ বহুত সৰু হৈ যাব গতিকে ইয়াত এটা কাম কৰিব পাৰে যে গুটেইকেইটা প্লাস কৰি যাব পাৰে যেনে 6 + 4 + 8 6 4 10 10 8 18 হয় না 6 + 4 + কিমান হ'ব 8 হয় না 8 4 12 12 6 18 18 হ'ব ইয়াতে 18 হ'ব 18 ৰ লগত আমি আকৌ 2 এটা যোগ কৰিলে কি হ'ব ইয়াতে 20 হ'ব সেম আমাৰ এটা 20 যে ওলাইছে সেম আমাৰ এটো সিৰিজটো আমাৰ 26 এনেকে ওলাই যে +2 কৰিলে আমাৰ 26 ওলাই আমি চাম ঠিক আছে সেম ইয়াতে আকৌ ইয়াতে দিয়া আছে যে 9 খাতে কিমান হ'ব 9 খাতে হ'ব আপোনাৰ 16 হয় ন 16 এটা কিমান হ'ব 16 এটা হ'ব আপোনাৰ 24 হয় ন 7 প্লাস কিমান হ'ব 9 প্লাস কিমান হ'ব 8 ইজুকেল কিমান হ'ব 9 এটা কিমান হ'ব 9 খাতে কিমান হ'ব আপোনাৰ 16 16 এটা কিমান হ'ব আপোনাৰ 16 এটা হ'ব আপোনাৰ 24 ঠিক আছে আৰু ইয়াত আমি 2 এটা এড কৰিছো নহয় আমি ইয়াতো 2 এটা এড কৰিম গতিকে এটো কিমান হ'ব আপোনাৰ 26 গতিকে ইয়াতে 26 ইজ দা কারেক্ট আনসার গতিকে ইয়াতো 26 ওলাইছে ইয়াতো 20 ওলাইছে সেম এটা সিরিজে ইয়াতে লাগি থাকিব হেতু হৈছে আপোনাৰ 6 পাছে কিমান হ'ব আপোনাৰ 6 পাছে কিমান হ'ব 11 হয় না 11 + 12 কিমান হ'ব আপোনাৰ 11 + 12 কিমান হ'ব 23 হ'ব হয় না 23 হ'ব 2 1 3 1 1 2 23 আৰু 23 ৰ লগত যদি মই 2 এটা এড কৰো কিমান হ'ব আপোনাৰ 25 গতিকে ইয়াৰ আনসারটো কিমান হ'ব 25 ইজ দা কারেক্ট আনসার আপোনালোকে এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব মই অলপ আঁতৰি দিছো অলপ স্ক্ৰিনশ্বট মাৰি ল'ব মই আঁতৰি দিছো সো সকলোৱে চাগে স্ক্ৰিনশ্বট মাৰিলে চাগে ইয়াৰ আনসারটো স্ক্ৰিনশ্বট চাগে মাৰিলে নেক্সট চাব নেক্সট কোৱেশ্যনটো দিয়া আছে যে আপোনাৰ which number will replace the question mark same আগৰটোৰ দৰে এটো হ'ব আমাৰ যোগ বিয়োগ পূৰণ হৰণ কিউব ৰুটে লাগক লাগে আপোনাৰ স্কয়াৰ ৰুটে লাগক যিয়ে নহক আপুনি আনসাৰটো উলিয়াব লাগে এতে কি হৈ আছে আপোনাৰ সো মই যদি ক'ব বিচাৰো ইয়াতে যে প্লাস কৰিলেটো নহব হয় না প্লাস কৰিলে কিমান 2 3 5 নহব হয় না সে আপোনাৰ 8 4 12 নহব গতিকে 5 1 6 নহব গতিকে মই এটা স্কয়াৰ কৰি চাম স্কয়াৰ কৰি প্লাস কৰি চাম ঠিক আছে 3 3 গুণ কিমান হ'ব আপোনাৰ 9 হ'ব 2 গুণ কিমান হ'ব 4 9 4 কিমান হ'ব আপোনাৰ 13 গতিকে এটো 13 ওলাইছে সেম এটো মই কৰি চাম যে 4 স্কয়াৰ 8 স্কয়াৰ প্লাস কৰি চাম ঠিক আছে 16 প্লাস কিমান হ'ব আপোনাৰ 64 আৰু এটো যদি মই কৰো কিমান হ'ব 80 হ'ব গতিকে ইয়াতে 80 ওলাইছে গতিকে ইয়াতো 80 হ'ব সেম ইয়াতো হ'ব পাৰে যে 1 স্কয়াৰ প্লাস কিমান হ'ব আপোনাৰ 5 স্কয়াৰ মানে 1 প্লাস কিমান হ'ব আপোনাৰ 25 মানে কিমান হ'ব আপোনাৰ 26 গতিকে 26 ইয়াতে আনসারটো হ'ব 26 ইজ দা কারেক্ট আনসার ঠিক আছে গতিকে আমাৰ ইয়াতে ওলালে 13 ইয়াতে ওলালে 80 ইয়াতে ওলালে 26 আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামত আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্যন আহিব পাৰে ধৰা হক আপোনাৰ এসএসসি এমটিএস সিজিএল ঠিক আছে সিজিএল ধৰা হক এডিআরই এপিএসসি
APSC আৰু গুৱাহাটী হাইকোৰ্ট এই আটাইবোৰ কম্পিটিটিভ এক্সাম ষ্টেটৰ হওক বা আপোনাৰ চেন্ট্ৰেলৰ হওক আটাইবোৰ কম্পিটিটিভ এক্সামত ইয়াৰ কুৱেশ্যন অহা দেখা যায় মনত ৰাখিব ঠিক আছে মই এবাৰ আঁতৰি দিছোঁ আপোনালোকে এবাৰ চাই ল'ব স্ক্ৰীনশ্বট মাৰি ল'ব এবাৰ ঠিক আছে হৈ গ'ল নেক্সটটো চাব নেক্সটটো ট্ৰাই কৰি চাব পাৰে আপোনালোকে নেক্সটটো সেম এইটো চাব পাৰে যে 6 7 হয় ন 6 7 আছে 6 আছে 7 আছে আৰু 3 আছে ইয়াত মাজতে এটা ডাঙৰ সংখ্যা আছে এটো কি হ'ব পাৰে আটাইকেইটা মাল্টিপল কৰিবও পাৰে আটাইকেইটা মাল্টিপল কৰিবও পাৰে বা প্লাস কৰিবও পাৰে প্লাস কৰিলেতো নোলায় হয় ন প্লাস কৰিলেতো নোলায় মাল্টিপলে কৰি চাও যে এটা কিমান হ'ব 6 7 কিমান হ'ব 42 6 * 7 কিমান হ'ব আপোনাৰ 42 42 + 3 কিমান হ'ব আপোনাৰ 45 গতিকে 45 ইয়াতে ওলাইছে গতিকে সেম আমি এটো চাম যে 4 5 গুণ কিমান হ'ব 4 * 5 কিমান হ'ব 4 5 গুণ কিমান হ'ব 20 20 লগত যদি মই 6 যোগ কৰো কিমান হ'ব আপোনাৰ 26 গতিকে এটা 26 হ'ব পাৰে সেম আকৌ এটা চাম 7 3 গুণ 21 21 8 কিমান হ'ব ইয়াতে চাব 7 * কিমান হ'ব 3 কিমান হ'ব 21 21 + কিমান হ'ব 8 এটো কৰিলে কিমান হ'ব 29 হ'ব 29 ওলাইছে গতিকে আপোনালোকে এবাৰ চাই ল'ব 29 ওলালে 26 ওলালে আৰু 45 এবাৰ চাই ল'ব সকলোৱে চাই ল'ব স্ক্ৰীনশ্বট মাৰি ল'ব এবাৰ হ'ব নেক্সট কুৱেশ্যনটো চাব নেক্সট এটা আছে হুইচ নাম্বাৰ উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক যথেষ্ট এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু এইটো বহুতো কম্পিটিটিভ এক্সামত এই কুৱেশ্যনটো অহা দেখা গৈছে ঠিক আছে গতিকে ইয়াৰ আনসাৰটো কি হ'ব এবাৰ জনাব ট্ৰাই কৰি চাব এবাৰ সো এটো আটাইকেইটা প্লাস কৰিলেতো নহব মাল্টিপল কৰিলে বহুত ডাঙৰ হৈ যাবগে গতিকে এটো কি হ'ব কৰি চাম মই এটো স্কয়াৰ কৰি চাম তো স্কয়াৰ কৰি প্লাস কৰি চাম ঠিক আছে 9 9 81 হ'ব 8 8 কিমান হ'ব 64 হ'ব আৰু 7 7 কিমান হ'ব 49 আৰু 6 6 কিমান হ'ব 36 এই গুটিকেইটা এড কৰিলে ওলাব না চাও যে 4 1 5 9 5 কিমান হ'ব 14 14 6 কিমান হ'ব 20 20 ৰ 0 উকলিব 2 8 6 কিমান হ'ব 8 6 14 14 4 18 18 3 21 21 2 কিমান হ'ব আপোনাৰ 23 21 2 কিমান হ'ব আপোনাৰ 23 230 গতিকে 230 এটা ওলাইছে গতিকে এটা ওলাইছে যদি বাকি কিটা ওলাই যাব ঠিক আছে এটা কিমান হ'ব স্কয়াৰ গতিকে স্কয়াৰ কৰি প্লাস কৰি দিও কিমান হ'ব 6 6 গুণ কিমান হ'ব আপোনাৰ এটো 36 হ'ব প্লাস 7 7 গুণ কিমান হ'ব 49 আৰু 3 3 গুণ কিমান হ'ব আপোনাৰ 9 হ'ব প্লাস কিমান হ'ব 4 4 কিমান হ'ব 16 হ'ব হয় না 9 6 কিমান হ'ব আপোনাৰ 15 15 6 কিমান হ'ব আপোনাৰ 21 21 নহয় কিমান হ'ব আপোনাৰ 30 ৰ 0 উকলিব 3 ঠিক আছে 4 3 7 7 8 8 3 11 গতিকে 110 গতিকে এটো 110 ওলাইছে গতিকে এটো 110 ওলাইছে ঠিক আছে গতিকে বাকি কিটা চাম এটা 9 9 কিমান হ'ব আপোনাৰ 81 কিটা আপোনাৰ কিমান হ'ব স্কয়াৰ কৰি দিওক স্কয়াৰ কৰি প্লাস কৰি দিব 9 9 কিমান হ'ব 81 আপোনাৰ 6 6 কিমান হ'ব 36 5 5 কিমান হ'ব আপোনাৰ 25 আৰু 4 4 কিমান হ'ব আপোনাৰ 16 এই গুটিকেইটা এড কৰিলে কিমান হ'ব 6 5 11 হয় ন 11 6 কিমান হ'ব 17 17 কে 18 8 উকলিব 1 হয় ন 8 3 কিমান হ'ব 11 11 2 কিমান হ'ব আপোনাৰ 11 2 হ'ব 13 13 1 14 1 15 হ'ব হয় ন 158 গতিকে 158 ইজ দা কারেক্ট আনসার গতিকে এটো আমাৰ 158 ওলাইছে এটো 110 ওলাইছে আৰু এটো ওলাইছে 230 গতিকে আমাৰ এটো প্ৰসেসটো আমাৰ কৰিব লাগিব ঠিক আছে এক্সামত কি হয় আপোনালোকক এটা কৈ দিও এটা কথা এৰফলে কৈ যাও যে এক্সামত কেতিয়াও আপোনালোকে এইবিলাক কোৱেশ্চন ফাৰ্ষ্টতে উলিয়াই নলব যেতিয়া আপোনালোকে যেহেতু বহুতে ম্যাথছ ভাল পায় বা ৰিজনিং ভাল পায় আৰু প্ৰথমতে ৰিজনিং খিনি কৰিব বিচাৰে বা ম্যাথছ খিনি কৰিব বিচাৰে কিন্তু হেতু হ'ব নালাগে যে যদি এনেকুৱা টাইপৰ কোৱেশ্চন আহে বা ক্যাৰেক্টাৰ পাজলৰ বা আপোনাৰ মিসিং নাম্বাৰ কোৱেশ্চন আহে যদি আপোনালোকে ডাইৰেক্ট এটো কোৱেশ্চন স্কিপ কৰি একেবাৰে লাষ্টৰ আপোনাৰ 5 মিনিটছলৈ ৰাখক লাষ্টৰ 5 মিনিটছত আপোনাৰ মাইন্ডটো বহুত মানে চিন্তা কৰিব পাৰে বা বহুত দৌৰিব পাৰে সেই কাৰণে লাষ্টৰ 5 মিনিটছত যদি এটো কৰে আপোনালোকৰ শুদ্ধ হোৱা চান্সেস বহুত থাকে গতিকে প্ৰথমতে যদি আপোনালোকে এটো কৰি লয় ন মিনিমাম আপোনালোকৰ 15-20 মিনিট টাইম ইনে গুছি যাব আৰু আনসাৰটো উলিয়াব নোৱাৰিলে আপোনালোকে এনে টেনচনত ভুগিব পাৰিব ঠিক আছে ইনে টেনচন আহি থাকিব মাথাত মানে এনে টেনচন আহি যাব এই কোৱেশ্চনটো কিয় সলভ কৰিব নোৱাৰিলো কিয় নহলে হেতু কৰোতে বাকি কিটা কোৱেশ্চন আপোনালোকে ভুল কৰিব পাৰে ঠিক আছে গতিকে নেক্সট কোৱেশ্চনটো চাব এবাৰ স্ক্ৰীনশ্বট মাৰি লব এটো হ'ব
নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো চাব ইয়াৰ আনসাৰটো দিব এটা কৈছে হুইচ নাম্বাৰ উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক কি হ'ব পাৰে এইটো কি হ'ব পাৰে হুইচ নাম্বাৰ উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক ইয়াৰ আনসাৰটো জনাব সো এটোটো সাগে ট্ৰিক্সটো গম পাই গল আৰু 49 আছে যদি এটো প্লাস কৰিব লাগিব 3 + 4 কিমান হ'ব 7 7 ক স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 49 হ'ব হয় ন 8 + 5 কিমান হ'ব 13 13 ক স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 169 হ'ব ঠিক আছে 11 + 12 কিমান হ'ব আপোনাৰ 23 হ'ব হ'ব 23 ক স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 529 হ'ব আৰু 10 + 9 ক স্কয়াৰ কৰিলে 90 ক স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 36 সৰি কিমান হ'ব 19 ক স্কয়াৰ কৰিলে কিমান হ'ব 19 ক চাও হয় ন গতিকে এটো কিমান হ'ব আপোনাৰ 01 81 9 × 9 2 × 18 ঠিক আছে আপোনাৰ 1 হ'ব 8 16 6 কৰিবক একে একে 2 হয় ন তো 16 6 কৰিবক একে 2 3 361 yes ঠিক আছে 361 গতিকে 361 ইজ দা কারেক্ট আনসার গতিকে এটো আপোনাৰ কিমান হ'ব 361 হ'ব ঠিক আছে হ'ব হেল্ল' মই ক্লাছ কৰি আছো নহয় ক্লাছ কৰি আছো মই ঠিক আছে এটা আপোনাৰ 361 হ'ব হ'ব আৰু নেক্সটটো চাব নেক্সট ইয়াৰ আনসাৰটো চাব কি হ'ব লাষ্ট কোৱেশ্যন এইটো এবাৰ এইটো মই কৰাই দিম বাৰু ইয়াৰ নেক্সট কোৱেশ্যনটো আপোনালোকক মই কৰাই আছো ঠিক আছে কি হ'ব সো এইটো কৰিব পাৰে এইটো এবাৰ ট্ৰাই কৰি চাওক হেল্ল' এই 3 মিনিটছ ৰবা এই মই ৰেকৰ্ডেড ক্লাছ কৰি আছো ৰেকৰ্ডেড ক্লাছ 3 মিনিটছ জাস্ট 3 মিনিট ইয়াৰ আনসাৰটো কিমান হ'ব 9 ইনটু কিমান হ'ব আপোনাৰ এটো যদি আপোনাৰ এড কৰিলে 9 ওলাব লাগিব ন গতিকে এটো আমি এনেকৈ কৰি চাও 9 ইনটু কিমান হ'ব 5 ডিভাইডেড বাই কিমান হ'ব 5 এটো কেনসেল কৰিলে কিমান হ'ব আপোনাৰ 9 আহিলে সেম এটো কৰিম কিমান হ'ব 17 ইনটু কিমান হ'ব আপোনাৰ 4 ডিভাইডেড বাই কিমান হ'ব 4 এটো কেনসেল কৰিলে কিমান হ'ব আপোনাৰ 17 হ'ব আকৌ 16 ইনটু কিমান হ'ব আপোনাৰ 16 ইনটু কিমান হ'ব আপোনাৰ x হয় না 16 ইনটু x ইকুৱেল কিমান হ'ব 8 ইনটু 8 হ'ব গতিকে এটো কিমান হ'ব 16x ইকুৱেল কিমান হ'ব 64 হ'ব গতিকে x ইকুৱেল কিমান হ'ব 64 বাই কিমান হ'ব আপোনাৰ 16 হ'ব গতিকে এটো কিমান হ'ব আপোনাৰ 2 খলং 32 এটো কৰিলে আপোনাৰ কিমান হ'ব 4 বাৰ যাব গতিকে x ইকুৱেল কিমান হ'ব আপোনাৰ এটো 4 হ'ব গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব আপোনাৰ 4 হ'ব 4 হ'বনে 4 হ'বনে এবাৰ ট্ৰাই কৰি চাওক 4 হ'বনে নহ'ব হ'ব হয় না গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব আপোনাৰ 4 হ'ব ঠিক আছে আৰু নেক্সটটো চাব নেক্সটটো আপোনালোকে এবাৰ ট্ৰাই কৰক পুনৰ এটা নতুন সেশন লৈ আপোনালোকৰ মাজলৈ আহিম আৰু পুনৰ লগ পাম এটা নতুন বছৰত আৰু সকলোৱে যাতে ভাল হওক তাৰে কামনা কৰো আৰু যেহেতু মোৰ ভিডিওটো যিসকলে চাই আছে বা যিসকলে সকলোৱে সদায় লাইভত আহে আৰু সকলোৱে লাইভ সেশনটো এটেম্প কৰে আৰু তেওঁলোকক মই কেতিয়াও মানে আপোনাৰ সাগে এই নতুন এই যেটো বছৰ গ'ল সেই বছৰটোত সাগে মই তেওঁলোকক আকৌ লগ নাপাম আকৌ যেহেতু আমাৰ যেটো নতুন বছৰ আহিছে 2026 তেওঁলোকক সদায় আমি লাইভ ক্লাছত সদায় আমি কি কৰিব আহিবৰ কাৰণে অনুৰোধ জনাইছো মানে 12 বজাৰ পৰা সদায় আমাৰ লাইভ ক্লাছ হ'ব যেহেতু আমাৰ গুৱাহাটী হাইকোৰ্ট ঠিক আছে গুৱাহাটী হাইকোৰ্টত ধৰি আপোনাৰ এডিআৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে 12 বজাৰ ডেইলি আমি লাইভ আহো আৰু সেই কাৰণে আমি ক'ব বিচাৰিছো যে আপোনালোকে সদায় লাইভত আহক আৰু নতুন সেশনটোত আপোনালোকে জয়েন কৰক ঠিক আছে আৰু পুনৰ লগ পাম হ্যাপি নিউ ইয়াৰ ধন্যবাদ জয় আইকম জয় হিন্দ জয় জুবিন দা